প্ৰথম কথা হৈছে কি আমাৰ উদ্দেশ্য হৈছে আমি ৰাষ্ট্ৰীয় সুৰক্ষা মিছন এইটো ইণ্ডিয়া লেভেলত হয় আৰু ইণ্ডিয়া লেভেলত আমাৰ ইণ্ডিয়াৰ যিগৰাকী নেকি প্ৰধান আমাৰ সভাপতি আছে তেখেত হৈছে সন্মানীয় ডক্টৰ ৰামবিলাস পাছোৱান বেদান্তি তেখেত আমাৰ প্ৰেচিডেণ্ট হয় আৰু অসমৰ প্ৰেচিডেণ্ট হৈছে বৰ্তমান লক্ষীপ্ৰসাদ চুংকাং তেখেত হৈছে অসমৰ প্ৰেচিডেণ্ট আৰু তেখেতসকলৰ নিৰ্দেশতে আমি আগবাঢ়ি গৈ আছোঁ। প্ৰথম কথা হৈছে কি আমাৰ ৰাষ্ট্ৰীয় সুৰক্ষা মিছনটো হৈছে যে ৰাষ্ট্ৰখনক আমি সুৰক্ষিত কৰি ৰাখিব লাগিব প্ৰতি মুহূৰ্ততে এইটো আমাৰ কৰ্তব্যৰ ভিতৰত পৰে। প্ৰতিজন নাগৰিকেই আমি ৰাষ্ট্ৰক সুৰক্ষা কৰিব লাগিব, নিজক সুৰক্ষা কৰিব লাগিব, নিজৰ জাতিটোক সুৰক্ষা কৰিব লাগিব, দেশবাসীক সুৰক্ষা কৰিব লাগিব, ৰাষ্ট্ৰক সুৰক্ষা কৰিব লাগিব। এইটো হৈছে আমাৰ উদ্দেশ্য। লগতে তৃতীয়বাৰৰ কাৰণে আমি সন্মানীয় আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আমি তৃতীয়বাৰৰ বাবে আকৌ প্ৰধানমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব বিচাৰোঁ। এই হৈছে আমাৰ উদ্দেশ্য। গতিকে আমি আজি আহ্বান জনাইছোঁ ভাৰত তথা অসমৰ প্ৰতিজন নাগৰিকক এটাই আহ্বান জনাইছোঁ যাতে আগন্তুক যিটো নিৰ্বাচন আহি আছে এই নিৰ্বাচনত মোদীক আমি তৃতীয়বাৰৰ কাৰণে সকলো জনসাধাৰণে যাতে ভোট দি তেখেতক ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰি গোটেই পৃথিৱীত আমি যাতে এক আলোড়নৰ সৃষ্টি কৰিব পাৰোঁ সেয়া আমাৰ হৈছে আজিৰ ইয়াৰ প্ৰেছমিটৰ উদ্দেশ্য। মই ক'বলগীয়া এইখিনি কথা আহিছে আমাৰ মুখ্য উপদেষ্টাই গোটেইখিনি কথা আপোনালোকক বুজাই দিছে। বিশেষকৈ যিটো দেখা গৈছে আজি ভাৰতৰ বেলিকাত এটা অকণমান কথাৰ কাৰণে মই ক'ব লগা হৈছে। আমাৰ এটা প্ৰশ্ন আহিছে যে কিছু কিছু ৰাজ্যত দেখা গৈছে যে একেবাৰে বিজেপিৰ ৰিজাল্টটো ভাল দেখা যোৱা নাই বুলি কৈছে, কিন্তু ইয়াত দেখা গৈছে আপোনালোকে অলপ ভালকৈ লক্ষ্য কৰিলে তেতিয়া সাংসদৰ হেৰিবিলাক যদি লক্ষ্য কৰে তাতো খুব যথেষ্ট ভাল ৰিজাল্ট হৈছে। আৰু এতিয়ালৈকে কথা হৈছে কি কিছু বিষয়বস্তুত বিজেপিৰ মানে সংগঠন কৰিবলৈ যাওঁতেও কিছুমান কথা ক্লিয়াৰ মানুহে ভালকৈ বুজিবলৈ অসুবিধা হোৱাৰ কাৰণে কিছুমানে কিছু মন্তব্য ৰাখি দিয়ে ঠিকেই, কিন্তু আচলতে যিটো দেখা গৈছে সেইটো সেকুলাৰ হিচাপে একে সুন্দৰ আৰু বিগত দিনত যিখিনি কাম আজি 10টা বছৰ তেখেতসকলে পাৰ কৰিলে আৰু 5টা বছৰ আগলৈ আহিছে। গতিকে 10টা বছৰত যিখিনি কাম কৰি আছে তাত যিটো দেখা গৈছে তাত কোনো হেঙুৰ দেখা নাই। সেকুলাৰ হিচাপে গণতান্ত্ৰিক দল হিচাপে পূৰা স্পষ্টকৈ ফুটি উঠিছে। আৰু মই এজ এ মুছলমান হিচাপে মই মুছলিম সমাজৰ ল'ৰা মই মুজাম্মিল হুছেইনে কৈছোঁ আজি আমাৰ মানুহে যেনেকৈ বিজেপিত এসময়ত আঁকোৱালি ল'ব পৰা নাছিলে, কিন্তু আজিৰ তাৰিখত আপোনালোকে বা গোটেই অসমবাসীয়ে যদি লক্ষ্য কৰা যায় আপোনালোকে নিউজৰ ফালেদি যাক প্ৰেক্টিকেল যাক আমাৰ মানুহে যথেষ্টভাৱে মানে আমাৰ বিজেপিক মানে গ্ৰহণ কৰি লৈছে। ৰাজ্যিক